তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বঙাইগাঁও জিলাৰ মানিকপুৰত অৱস্থিত গোবিন্দ ভৱন গীতা সত্ৰত দ্বিবাৰ্ষিক দৌল উৎসৱ উদযাপন। উল্লেখযোগ্য যে 14, 15 আৰু 16 মাৰ্চ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা উক্ত দৌল উৎসৱত সমাহাৰ হয় দৌল মন্দিৰত বিগ্ৰহ স্থাপন, শ্ৰীমদ ভাগৱত গীতা পাঠ, আইসকলৰ থিয় নাম, সত্ৰীয়া নৃত্যৰ অনুষ্ঠান, হোলী কীৰ্তন ইত্যাদি বিভিন্ন অনুষ্ঠানৰ। আৰু আজি 16 মাৰ্চ তাৰিখে শেষৰ দিনাৰ কাৰ্যসূচীত নগৰ কীৰ্তনৰ লগতে অনুষ্ঠিত হয় খুৱেৰী উৎসৱৰ, য'ত সমগ্ৰ মানিকপুৰ অঞ্চলৰ বহুতো ভক্তপ্ৰাণ ৰাইজে উলহ মালহেৰে অংশগ্ৰহণ কৰা দেখা যায়। নমস্কাৰ, সমূহ অসমবাসী ৰাইজলৈ মই দৌল উৎসৱৰ শুভেচ্ছা জনাইছোঁ। মই নন্দলাল দাস, দৌল উৎসৱ কমিটিৰ সভাপতি। আমাৰ স্বামীজীৰ এইটো সপোন আছিল ইয়াত দৌল উৎসৱ পালন কৰা, আৰু আমি এই বছৰ দ্বিতীয় বাৰ্ষিক দৌল উৎসৱ পালন কৰিছোঁ, আৰু তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই দৌল উৎসৱ পালন কৰিছোঁ। আজি সুৰেলি আছে, গতিকে মোৰ বিশেষ ক'ব লগা নাই। আমাৰ সম্পাদক আছে, তেখেতে দুআষাৰ ক'ব। নমস্কাৰ। নমস্কাৰ। গোবিন্দ ভৱন গীতা সত্ৰৰ মই দৌল উৎসৱ সমিতিৰ সম্পাদক হিচাপত, সাধাৰণ সম্পাদক হিচাপত মোৰ নাম মণ্টু কুমাৰ ৰাজবংশী। আমাৰ এইবেলি দ্বিতীয় বাৰ্ষিক দৌল উৎসৱ মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত পতা হৈছে। এই উৎসৱত আমি বহুত আনন্দ পাইছোঁ এই উৎসৱখন পাতি। এতিয়া সমূহ মানিকপুৰ ৰাইজৰ অশেষ ধন্যবাদ। আমাৰ এই দৌল উৎসৱ পৰিচালনা সমিতিক সহায় সহযোগ কৰাৰ কাৰণে অশেষ ধন্যবাদ। আমি মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত দ্বিতীয় বাৰ্ষিকৰ বাবে আমি গোবিন্দ ভৱন গীতা উৎসৱৰ এটা ৪ৰ্থ দিন বা 4দিনীয়া কাৰ্যসূচীৰে আমি দৌল উৎসৱ উদযাপন কৰাৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ। আজি আমাৰ প্ৰথম, দ্বিতীয়, তৃতীয়, আজি তৃতীয় দিন, আৰু এই তৃতীয় দিনত আজি আমি খুৱেৰী উৎসৱ উদযাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ এই অঞ্চলৰ বৃহত্তৰ মানিকপুৰ অঞ্চলৰ যিবিলাক আমাৰ উৎসৱ ইতিমধ্যে হৈ গৈছে, সকলো ৰাইজক আমি আজিৰ এই খুৱেৰী উৎসৱত সহযোগ কৰাৰ কাৰণে আহ্বান কৰিছোঁ। আমাৰ যিটো গীতা সত্ৰ, এই গীতা সত্ৰৰ যিটো কেন্দ্ৰীয়ভাৱে আমি যিটো দৌল উৎসৱ পালন কৰাৰ প্ৰয়াস কৰিছোঁ, ইয়াত যাতে সকলোৱে ৰাইজে সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।
মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3